আজি কি বনাবা? আজি ৰুটি বনাওঁ ব'লা, কিন্তু ইণ্টাৰেষ্টিংকৈ। আটা লৈছোঁ, মই জোখমতে আটা লৈ লৈছোঁ আৰু ইয়াতে নিমখ দিছোঁ আৰু ভালদৰে সানি পেলাই ইয়াতে দিম ৰিফাইন তেল অলপ আৰু এইখিনি ভালদৰে সানিছোঁ আৰু এইখিনি মই পানী দি নাসানো, দাইল দি সানিম। কালিৰ দাইল ৰৈ গৈছিলে আৰু সেইখিনি দি ভালদৰে মই মঠি লৈছোঁ। যেনেদৰে নৰ্মেলি আটা মঠে তেনেদৰে 10 মিনিট ৰেষ্ট কৰিব দি পেলাই এয়া যেনেদৰে আমি ৰুটি বেলোঁ এটা বল বনাই তেনেদৰে নৰ্মেলি বেলিলেই হ'ল। আৰু এইফালে মই বেলি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া মই কি কৰিম, টাৱা এখনত দি ল'ম আৰু ইয়াতে মই ৰিফাইন তেল দিছোঁ, আপোনালোকে ঘিও দিব পাৰে আৰু খাবলৈ বহুতেই সোৱাদ হয়। এনেদৰে খাই চাবচোন আৰু টিফিনতো দিব পৰা যায় আৰু ৰুটিটো বহুতেই ছফ্ট হয়, এয়া দেখিছেনে। আৰু এনেদৰে আপোনালোকে পুৰিও বনাব পাৰে। পুৰিৰ ৰেচিপি মই দি থৈছোঁ, আপোনালোকে নাই চোৱা যদি চাব পাৰে। আৰু কোনে কোনে এনেদৰে খাইছে বাৰু কমেণ্টত জনাব দেই, আৰু যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই।